নমস্কাৰ সকলোকে শুভ দুপৰীয়া জনাই অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিলোঁ। ভিডিঅ'টো শেষলৈকে চাব, ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। মই অকণমান কেৰাহীত তেল বহাইছোঁ। তেলখিনি দিয়াৰ পিছত যেতিয়া গৰম হৈছে মই পিঁয়াজ মিহিকৈ কাটিছোঁ। মিহিকৈ কাটি অকণমান ধুনীয়াকৈ মই বেৰিষ্টা কৰি লৈছোঁ। আৰু যিখিনি তেল আছিলে কেৰাহীতে সেইখিনিতে মই বইল কৰি ৰাখিছিলোঁ ডিমকেইটা অকণমান ৰঙচুৱাকৈ ভাজি লৈছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব কি বনাইছোঁ। আৰু মই অইন এটা মিক্সি বাতিত অকণমান আদা লৈছোঁ, নহৰু আৰু জলকীয়া ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ। আৰু মোৰ ডিমকেইটা ধুনীয়াকৈ যেতিয়া ৰঙচুৱা হৈছে মই অইন এখন থাললৈ নমাই ৰাখিছোঁ। আৰু যিখিনি তেল আছে তাতে মই গোটা জিৰা, গৰম মছলা যিখিনি লাগে সেইখিনিয়ে দিছোঁ। দি পেলাই তাতে মই পিঁয়াজ মিহিকৈ কাটি ৰাখিছিলোঁ সেইখিনিও দিছোঁ। দি পেলাই ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজাৰ পিছত আদা, নহৰু, জলকীয়া যিখিনি পেষ্ট আছিলে সেইখিনি দি দিছোঁ। দি পেলাই ধুনীয়াকৈ মই ভাজি আছোঁ। আৰু ভজাৰ পিছত তাতে আকৌ অকণমান কাশ্মীৰ জলকীয়া গুড়া দিছোঁ। জিৰা, ধনিয়া মই ঘৰতে মিহি কৰি ৰখা সেয়া দিছোঁ। হালধি আৰু নিমখ দি পেলাই মই ধুনীয়াকৈ ভাজিছোঁ। আৰু আজি মই বনাবলৈ গৈছোঁ এগ পোলাও। একেবাৰে সহজ ৰেচিপি, আপোনালোকে এবাৰ বনাই খাই চাব পাৰিব। বেছি সময় একেবাৰে নালাগে, খাবলৈও সোৱাদ হৈছে আৰু কম সময়ো লাগিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মই মছলাখিনি ভাজোঁতে যেতিয়া ধুনীয়াকৈ তেল নিগৰি ওলাইছে তেতিয়া মই তাতে দৈ অকণমান দি দিছোঁ। দৈকণ দিয়াৰ পিছত গেছটো কমাই ল'ব। তাৰপিছত মই দৈখিনিৰ লগত মছলাখিনি ধুনীয়াকৈ ভাজি আছোঁ। আৰু যেতিয়া মছলাৰ পৰা ধুনীয়াকৈ তেল ওলাইছে তেতিয়া মই আগতে চাউল ভিজাই ৰাখিছিলোঁ, চাউলখিনি মই তাতে দি দিছোঁ। দিয়াৰ পিছত অকণমান সময় ধৰি চাউলখিনি ভাজিব লাগিব। অকণমান মছলাখিনি যাতে গোটেইখিনিতে লাগে চাউলখিনি। মই ভাজাৰ পিছত আকৌ ধুনীয়াকৈ খন্তিখনে ভালকৈ ভাজি লৈছোঁ। আৰু তাতে এটা জোখত পানী দিব লাগিব, কিন্তু মই নিজৰ আন্দাজত দিছোঁ কাৰণ মই এনেকৈ বনাওঁ। আৰু মই ধুনীয়াকৈ পানীৰ জোখ পৰিমাণত পানী দি দিছোঁ। দি পেলাই এখন ঢাকনিৰে ঢাকি দিছোঁ যাতে চাউলখিনি সিজি যায়। আপোনালোকে মোৰ ভিডিঅ' সকলোৱে চাই সদায় এনেকৈ আগুৱাই লৈ যাব। আৰু যিসকলে এনেকৈ এগ পোলাও খাইছে নিশ্চয় জানে, আৰু যিসকলে খোৱা নাই এনেকৈ এবাৰ বনাই খাই চাব। বহুত ধুনীয়া হৈছে খাবলৈ। আৰু মই অলপ সময় ঢাকাৰ পিছত 80% মোৰ চাউল সিজি গৈছে। আৰু তাতে মই আকৌ অকণমান গৰম মছলা দিছোঁ। আৰু মই যে বইল কৰি ৰাখিছিলোঁ এগকেইটাও দি দিছোঁ, ডিমকেইটা দি পেলাই অলপ ধনিয়া পাত কাটিছোঁ, কাটি পেলাই তাতে দি পেলাই আকৌ মই ঢাকনিখনে মাৰি ৰাখিছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' ভাল পায় তেওঁলোকে মোৰ লাইক কমেণ্ট কৰিবলৈ কেতিয়াও নপাহৰিব। আৰু একেবাৰে সহজ ৰেচিপি, সকলোৱে বনাই খাব পাৰিব। যিসকলে এনেকৈ বনাই খোৱা নাই এদিন এনেকৈ বনাই খাই চাব, বেছি সময় একেবাৰে নালাগে। আৰু মই দেখিছে মোৰ হৈ গৈছে। এতিয়া শেষত মই ঘিউ দিছোঁ। ঘিউ দি পেলাই তাৰ পিছত মই যে ভাজি ৰাখিছিলোঁ পিঁয়াজখিনি সেইখিনিও দি দিছোঁ। সেইখিনি দিয়াৰ পিছত আস্তেকৈ মই গোটেইখিনি ডিমৰ আৰু যাতে মানে ভাতখিনি ধুনীয়াকৈ পোলাওখিনি একেলগে মছলাখিনিৰ লগত মিলাব পাৰোঁ তেনেকৈ মই হেতাখনে ধুনীয়াকৈ খন্তিখনে মই লৰাই দিছোঁ। এয়াই আছিল আজি মোৰ ভিডিঅ'টো। আৰু আপোনালোকে এবাৰ খাই চাব, কিন্তু সঁচা সোৱাদ হৈছে। খালেহে গম পাব, একেবাৰে সময় নালাগে। এয়া হৈ গ'ল। এতিয়া মই খাবৰ কাৰণে বাঢ়ি লৈছোঁ। আজিলৈ ইমানতে আহিলোঁ। অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। ভিডিঅ'টো শেষৰ বাবে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জনালোঁ। আৰু মোৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পায় সেয়া জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে কোনে কি বনাইছে আজি জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। বাই বাই।